তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ৰ'ব ইমান খঙতনো অখিল গগৈয়ে কাক গালি পাৰিছে, কিহৰ কাৰণে গালি পাৰিছে আপোনালোকে জানি আচৰিত হৈ পৰিব। খঙত অগ্নি শৰ্মা হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ। অখিল গগৈক এই ৰূপটোত হয়তো আপোনালোকে দেখা পোৱা নাছিল, কিন্তু এইবাৰ অখিল গগৈয়ে এনেকুৱা এটা কাৰ্য সংঘটিত কৰিছে, কালিৰ দিনটোত এনেকুৱা এটা কাৰ্য সংঘটিত কৰিছে আপোনালোকে দেখি আচৰিত হৈ পৰিব। আচলতে ফোনত অখিল গগৈয়ে কাক এনেকৈ ধমকি প্ৰদান কৰিছে, নন চেন্স বুলি কৈছে ফোনত, এনেকৈ কাক অখিল গগৈয়ে গালি পাৰিছে আৰু কিহৰ কাৰণে গালি পাৰিছে আপোনালোকে জানেনে? জানিলে আপোনালোকৰো খঙে মূৰৰ চুলিৰ ৰাস পাবগৈ। অখিল গগৈয়ে শিৱসাগৰৰ যি ৰংঘৰ প্ৰকল্প, সেই ৰংঘৰ প্ৰকল্পৰ তাই গোটেই কামবোৰ চাবলৈ গৈছিল আৰু তাতে চাবলৈ যোৱাৰ পিছৰ যি পৰিস্থিতি অখিল গগৈ সন্মুখীন হ'বলৈ লগা হ'ল, যি পৰিস্থিতি অখিল গগৈয়ে দেখা পালে, তাৰ পিছৰ ঘটনা এইটো। এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাব পাৰিব। অলপ সময় কেৱল আপোনালোকে ধৈৰ্য ধৰক, অলপ সময় পিছতে এই ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকৰ আগত মই দেখুৱাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালে মূল কথাখিনি আপোনালোকে আচলতে বুজিব পাৰিব। এয়া কেৱল শিৱসাগৰৰ ৰংঘৰ প্ৰকল্পতে যে এনেকুৱা চলিছে তেনেকুৱা নহয়। আপোনালোকৰ ওচৰে পাজৰে আপোনালোকৰ গাঁৱে ভূঞে এনেকুৱা বহু দালাল আছে, দালাল ঠিকাদাৰ আছে, যিসকলে কামবোৰ তেওঁলোকে লয়, দালালি কৰি তেওঁলোকে কামবোৰ লয়, কিন্তু কামবোৰ সঠিককৈ তেওঁলোকে নকৰে। আৰু সঠিককৈ নকৰাৰ ফলত কি হয়, আপোনাৰ মোৰ দৰে আমাৰ সাধাৰণ মানুহখিনিয়ে কষ্ট ভুগিব লগা হয়, আমাৰ দৰে মানুহৰ হাৰাশাস্তি পাবলগীয়া হয়। আৰু যেতিয়া সেই দালালিখিনিৰ ওপৰত, সেই ঠিকাদাৰখিনিৰ ওপৰত এইদৰে মন্ত্ৰী আমোলাসকলে অলপ চোকা নজৰ ৰাখে, তেতিয়া হয়তো তেওঁলোকে এনেকুৱা ধৰণৰ কামবোৰ কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কামবোৰ কৰিবলৈ তেওঁলোকে সুবিধা নাপায়। এই ঠিকাদাৰজনক, যিজন ঠিকাদাৰক বৰ্তমান অখিল গগৈ ফোন কৰি এইদৰে দম দিছে, সেই ঠিকাদাৰজনক আগতে বহুবাৰ অখিল গগৈ লগ পাব বিচাৰিছিল, দুবাৰমান লগ পাব বিচাৰিছিল, কিন্তু তেওঁ প্ৰত্যেকবাৰে কিবা নহয় কিবা এটা বাহানা দি থাকে। আৰু শেষত গৈ অখিল গগৈ এইদৰেই ফোনতেই তেওঁক ননচেন্স বুলি গালি পাৰিব লগা হৈছে। ইমান খঙত অগ্নি শৰ্মা হৈ পৰিছে অখিল গগৈ ডাঙৰীয়া। আচলতে খুব সুন্দৰ কাম কৰিছে বুলি ক'ব লাগিব, কাৰণ এওঁলোকক নাকি লগোৱাৰ সময় আহি পৰিছে, এওঁলোকক নাকি লগোৱাৰ কিন্তু বৰ্তমান সময়খিনিত সময় আহি পৰিছে। কাৰণ এওঁলোকে এইধৰণে কামবোৰ কৰি গৈ একাংশ ঠিকাদাৰ, এই ঠিকাদাৰজনৰ কথা মই নাজানো, যিখন ঠিকাদাৰৰ লগত অখিল গগৈয়ে কথা পাতিছে সেই ঠিকাদাৰজনৰ মই কথা ক'বলৈ নাযাওঁ, কিন্তু আমাৰ সমাজত আমি দেখিবলৈ পাওঁ একাংশ ঠিকাদাৰ এইদৰে তেওঁলোকে কেৱল নিজৰ মুনাফাটো আদায় কৰিবৰ কাৰণে চেষ্টা কৰে। সকলো নহয় দেই, একাংশ বুলি কৈছোঁ, তেওঁলোকে কেৱল নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে চেষ্টা কৰে। আৰু যেতিয়া তেওঁলোকৰ নিজৰ মুনাফাটো আদায় হয়, আন ৰাইজে কিবা সমস্যাত পৰিছে, কিবা আধৰুৱা হৈ থাকিল, কিবা ৰাইজে অসুবিধা পাইছে, সেইবোৰত তেওঁলোকৰ মাথা মাৰিবলৈ তেওঁলোকৰ সময় নাথাকে, তেওঁলোকে সেইবোৰ গুৰুত্ব নিদিয়ে। ৰাইজেও সেইবোৰ কথাত ইমান ধৰি বান্ধি নাথাকে যে হৈছে নহয়, এইখিনি হ'ব আৰু যিখিনি কৰিছে সেইখিনিয়ে হওক, ঠিকাদাৰখিনিও আধা খাওক, এইদৰে বহুতেই এৰি দিয়ে। কিন্তু আচলতে এইবোৰ এৰি দিয়া কথা নহয়। আজি অখিল গগৈয়ে যিদৰে শিৱসাগৰৰ ৰংঘৰ প্ৰকল্প চাই যিধৰণে তেওঁৰ খং উঠিছে, সেই ঠিকাদাৰজনৰ ওপৰত যিধৰণে তেওঁ খংবোৰ উজাৰিছে, আগন্তুক সময়ত সেই ঠিকাদাৰজনে যদি কিবা ভুল কাম কৰিছে, তেওঁ কেতিয়াও সেই কামবোৰ কৰিবলৈ সাহস নকৰে, তেওঁ সেই কামখিনি শুধৰণি কৰিব, হয়নে নহয়? আপোনালোকে নিজে কওকচোন, আপোনালোকে নিজে এবাৰ ভাবিছে। গতিকে এইদৰে এশিকনি দিয়াৰ কিন্তু সময় আহি পৰিছে, এইদৰে এশিকনি দিয়া অতিকৈ গুৰুত্বপূৰ্ণ হৈ পৰিছে। এতিয়া মই আৰু বেছি কথা নকওঁ, অখিল গগৈৰ ভিডিঅ'টো আপোনালোকে এবাৰ চাওক। অখিল গগৈ কিহৰ কাৰণে খঙত এইদৰে টিঙিৰি তোলা হৈ পৰিব ধৰিলে, এবাৰ ভিডিঅ'টো আপোনালোকে চাই লওক। আহক, আপুনি মই একেলগে অভিজিত আহিছে ৰংঘৰ প্ৰকল্পৰ ঠিকাদাৰ, গতিকে দৌৰ মাৰি চব আহি যাওক, নহ'লে সি তাৰ টাইম নাই, এনেকৈ ক'ম মই। কিয় অহা নাই হে? তোমাক দুবাৰ এতিয়ালৈকে মতা হ'ল, তুমি কিয় অহা নাই? মোক ধেমালি বুলি ভাবি আছা নেকি? ক'ত কাম কৰিছা গম পাইছা নে নাই? দালালি কৰি ঠিকা ল'বা, তাৰপিছত কাম কৰি চাবলৈ নাহা। ধেমালি পাইছা? কামবিলাক কাকো দেখুৱাবলৈ কোনো মানুহ নাই ইয়াত। প্ৰজেক্ট মেনেজাৰ ফোন মাৰিছে, 1 ঘণ্টা আধা ঘণ্টা ধৰি তুমি ফোন নধৰা। তাত তেৰি আজিহে তোমাৰ ডক্টৰ তাত গ'ল। মই যিদিনা তোমাক খবৰ দি মাতিলো সেইদিনা তোমাৰ ডক্টৰ ৰোহিত চৌধুৰী আজি কি আছে?
তাৰ নিজৰ বেমাৰ নে তাৰ পত্নীৰ বেমাৰ? গভাৰৰ কি আছে আজি? ননচেন্স।